হয়, মই উপস্থিত আছো চামগুৰি তেলীয়া গাঁৱত। ইয়াত এগৰাকী মহিলাই স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে যুৱ প্ৰজন্মৰ বাবে। মই দেখুৱাই আছো সেই মহিলাগৰাকীৰ কৰ্ম। সেই মহিলাগৰাকীয়ে যি অসমীয়াৰ স্বাভিমানৰ যি গামোচা হওক বা মেখেলা চাদৰে হওক, নিজৰ এই তাঁতশালখনতে বহু বছৰ ধৰি বৈ আছে। আৰু সেই যি তেওঁ গামোচা হওক বা মেখেলা চাদৰ হওক, সেইসমূহ বিক্ৰী কৰি তেখেতৰ যি সৰু পৰিয়ালটো আছে সুন্দৰভাৱে পৰিচালনা কৰি আহিছে। মই সেই মহিলাগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয়, আপোনাৰ পৰিচয়টো দিব। মোৰ নাম হ'ল দীপাঞ্জলি দত্ত। বৰ্তমান মই তেলীয়া গাঁৱত, মোৰ ঘৰ চামগুৰি তেলীয়া গাঁৱত। আপুনি কিমান বছৰৰ পৰা এই তাঁতশালৰ লগত জড়িত হৈ আছে? হ'ল মোৰ আজি 10-11 বছৰ হৈ গ'ল মই ইয়াত ব্যস্ত থকা। তাঁতশালৰ বাহিৰে আপুনি আৰু কিবা কৰে? মই তাঁতশালৰ বাহিৰে ছাগলী পুহো, লোকেল মুৰ্গী পুহো। তাঁতশালত আপুনি কি কি বয়? তাঁতশালত মই এতিয়া বৰ্তমান বৈ আছো চাদৰ, গামোচা, চাদৰ, চেলেং কাপোৰ, বৰ কাপোৰ। তাৰপিছত আমাৰ ইয়াত নহয় কামৰূপত চলে, সেইটো আনেকটা কাপোৰ বুলি কয়, মই সেইখনো বওঁ। আৰু মানে বৰ কাপোৰো বওঁ, যাক যেনেকে লাগে আৰু মই তেনেকে বৈ দিওঁ। যিসমূহ আপুনি হওক গামোচাই হওক বা মেখেলা চাদৰে হওক বা যিসমূহ আপুনি বয়, বিক্ৰী ক'ত কৰে? বিক্ৰী মানে মই বজাৰলৈ মই নিজে লৈ নাযাওঁ। মানে কি, মোৰ এনেকে লগৰ বিলাকক মই কওঁ যে মই চাদৰ লগাইছো বা মই গামোচা লগাইছো, আহকচোন বা আহাচোন চোৱাহি, তেনেকে চাব আহে, পচন্দ কৰে, পচন্দ কৰি নিজে দেখে যে গামোচাখন ভাল লাগিছে বা চাদৰখন ভাল লাগিছে, তেনেকে তেওঁলোকে মোৰ পৰা লৈ যায়। আৰু প্ৰায় মানে মই অৰ্ডাৰে লওঁ, বিয়া বিলাকত কাৰোবাৰ বিয়া চিয়া আহিলে তেনেকে মোক কয়, দৰা বৰণৰ তেনেকে মই বৈ দিওঁ। বা সেইখিনিতো আমাৰ প্ৰয়োজনীয়, সমাজত আমাৰ বিশেষ প্ৰয়োজন। অসমীয়া সমাজতো আমাৰ নিজৰ হাতে বোৱা কাপোৰ খিনি বিশেষ প্ৰয়োজন। সেইটো কাৰণে মানে তেনেকে জনাসকলে অৰ্ডাৰ দিয়ে, মই তেনেকে বৈ দিওঁ। দেখিবলৈ পোৱা গৈছে এতিয়া বহিঃ ৰাজ্যৰ পৰা বহু গামোচা আহে, ইয়ালৈ অসমলৈ আহে, আৰু তাৰ ফলত যিসমূহ থলুৱা শিপিনী আছে তেওঁলোকৰ যি গামোচা সমূহৰ মূল্য নোহোৱা নিচিনা হৈ যায়, কাৰণ কম দামতে বহিঃ ৰাজ্যৰ গামোচাসমূহ পায়। এই ক্ষেত্ৰত আপুনি কি ক'ব? মই সেইটো বিষয় লৈ মই সকলোকে অনুৰোধ কৰিছো, যিখিনি বহিঃ ৰাজ্যৰ পৰা আহে সেইখিনি যাতে বৰ্জন কৰি আমাৰ সমাজত আমি নিজে তৈয়াৰ কৰা বস্তুটো যাতে আমি ব্যৱহাৰ কৰিব পাৰো, সকলোৱে যাতে লওক, আগুৱাই আহক। আৰু তেনেকে মানে সকলোকে মই অনুৰোধ কৰিছো যাতে সেই বস্তুটো বাহিৰৰ যিবিলাক বহিঃ ৰাজ্যৰ পৰা যিখিনি গামোচা আহে, সেই গামোচা খিনি যাতে আমাৰ ইয়াত যাতে সকলোৱে মানে বৰ্জন কৰে, আৰু নিজ হাতে যাতে এনেকে কাপোৰ তৈয়াৰ কৰি লয়, তেওঁলোকলৈ মই পাতৰ অনুৰোধ কৰিছো। কি কব আপুনি যুৱ প্ৰজন্মই? এতিয়া দেখিবলৈ পোৱা যে যুৱ প্ৰজন্মই তাঁতশালৰ লগত জড়িত নোহোৱাই হৈ গৈছে। হয়, সেই বিষয়ে আপুনি কি কব? সেই বস্তুটো হৈছে আমাৰ সমাজৰ পৰা বিলুপ্ত হৈছে। মই সেইটো কাৰণে মই এই বস্তুটো বিলুপ্ত, মোৰ ফালৰ পৰা সকলোকে মই কাতৰ অনুৰোধ কৰিছো যাতে বস্তুটো আমাৰ লুপ্ত নহওক। আমাৰ সমজীয়া মানে অসমীয়া মানুহৰ সংস্কৃতি, আমাৰ নিজ হাতে যিখন আমাৰ তাঁতৰশাল উদ্যোগিক, আমাৰ তাঁতৰশালখন যাতে লুপ্ত নহওক, সেই বিষয়টো লৈ মই সকলোকে অনুৰোধ কৰিছো যাতে সকলোৱে আকৌ সেই আগৰ দিনলৈ ঘূৰি যাব পাৰে। আপোনাৰ পৰিয়ালত কোন কোন আছে? মোৰ পৰিয়াল, মই 4জনীয়া পৰিয়াল। মোৰ ছোৱালী এজনী, ল'ৰা এটা, আৰু আমি দেউতাকে মই 4জন। তাৰপিছত ছোৱালীজনী বিয়া দিলো, আৰু এতিয়া বৰ্তমান ল'ৰাটো আছে, ল'ৰাটো বহিঃ ৰাজ্যতে এতিয়া বৰ্তমান গৈছে, আৰু দেউতাকো তাতেই থাকে। এই তাঁতৰশালৰ যি আপুনি গৰু, ছাগলী হওক বা কুকুৰা হওক আৰু গামোচা বৈ আপোনাৰ পৰিয়ালটো ধুনীয়াকে চলিব পাৰে? এতিয়া বৰ্তমান মই চলি আছো, ধুনীয়াকে চলি আছো। কিন্তু আৰু অকমান উন্নতি হওক বুলি মই চৰকাৰলৈ অনুৰোধ কৰিছো, যাতে মোক অকনমান সহায় কৰে, যাতে মই মোৰ নিচিনা আৰু 4জনীক মই শিকাব পাৰো। মোক অকমান যাতে আৰু অকণ জেগা দিয়ে, বা মানে মই যেনেকে মই ব্যৱহাৰ কৰিব পাৰো সকলোকে যাতে মই আৰু 4জনীক শিকাব পাৰো। এই বস্তুটো লুপ্ত নহওক। যিখিনি আজিকালি দেখিবলৈ পাইছো, মানে ঘৰতে বহি থাকে বা বাহিৰত কাম কৰিবলৈ যায়। মোৰ ফালৰ পৰা মই এটাই কওঁ যে বাহিৰত কাম কৰিব নালাগে, ঘৰৰ কৰ্ম খিনি কৰি আমি এখন ঘৰতে ব্যৱহাৰ কৰিব পাৰো। এই তাঁতৰ শালখন থাকি আমি নিজৰ বস্তুখিনি আমি নিজে ঘৰত তৈয়াৰ কৰিব পাৰো। আপোনাৰ চৰকাৰী ফালৰ পৰা অনুদান কিবা পাইছে নেকি? একো নাই পোৱা আজিলৈকে, মই একো অনুদান পোৱাই নাই। আপুনি বিচাৰে? মই বিচাৰো, মই যাতে মোক কোনোবাই যদি তেনেকে অকমান সহায় কৰিব পাৰিলে, সহায় যদি কৰিব কৰে, মই তেওঁলোকলৈ মই অনুৰোধ কৰিছো যাতে মোক কোনোবাই এনেকে অকমান
সহায় কৰে আৰু আপোনাৰ নামটো আকৌ এবাৰ ক'ব নেকি? শ্ৰী দীপাঞ্জলি দত্ত। হয়, নিশ্চয়কৈ এয়া আছিল দীপাঞ্জলি দত্ত। তেখেতে নিজৰ এই তাঁতৰশালখনত বহু বছৰ ধৰি গামোচাৰ লগতে মেখেলা চাদৰ আদি বৈ এক সুন্দৰ নিদৰ্শন আগবঢ়াইছে সমাজৰ বাবে, যুৱক যুৱতীৰ বাবে। কিয়নো এতিয়া দেখিবলৈ পোৱা গৈছে এই তাঁতৰশালখন বিলুপ্তি পাই অৱস্থাত আছে। কেইঘৰমানৰ চোতালতহে এই তাঁতৰশালখন দেখিবলৈ পোৱা যায়। কেইগৰাকীমান শিপিনীহে এই তাঁতৰশালখনৰ লগত জড়িত হৈ পৰে। গতিকে এই যিগৰাকী দীপাঞ্জলি দত্তই এক সুন্দৰ তাঁতৰশালৰ জৰিয়তে এক সুন্দৰ নিদৰ্শন দেখুৱাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।